সুধাপোচাৰ নামত মৰাণৰ খটখটিৰ খেলমাটিৰ এটা পৰিয়ালক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। নিশা আহি আৰক্ষীৰ এটা দলে মদৰ নিচাত মাতাল হৈ ৰাহুল হাজৰিকা নামৰ লোকজনৰ পৰিয়ালক কৰিছে দুৰ্ব্যৱহাৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল মৰাণ খটখটিৰ খেলমাটিৰ ৰাহুল হাজৰিকা ওৰফে লাডেন। বৰ্তমান গুলীবিদ্ধ লাডেন নিজ গৃহতে পংগু হৈ কটাবলগীয়া হৈছে। 9টামান বজাৰ ঘটনা। নাজিৰাৰ চিআই এজন আহিছিলে। তেখেতে আহি প্ৰথম ফোন কৰি কৈছে আৰু আমি যাব লৈছোঁ বুলি ক'লে। তাৰপিছত আহি পালে আৰু গেটৰ মুখত। তাৰপিছত সোমাই আহিছে। সোমাই আহি মানে খোজ দিব পৰা নাই, মদ চদ খাই নিচা হৈ আছে আৰু। তাৰপিছত আহি সোধ-পোছ কৰিম বুলি ক'লে। আহি বহিব দিলোঁ আৰু। তাৰপিছত বহিব দিয়াৰ পিছত সোধ-পোছ কৰিম বুলিকে একো ক'ব পৰা নাই তেখেতে ভালকৈ, কিহৰ কাৰণে আহিছে কি নাই। অকল তোমালোকে দিছিলা কেছটো সিমানেই কৈছে। তাৰপিছত কাগজ লৈ আহিছে আৰু হাতত ইমানখিনি চাইন কৰিব লাগিব কিবা কিবি ইমানেই কৈছে আৰু। তাৰপিছত আমি কৈছোঁ আজি ৰাতি আমি ষ্টেটমেণ্ট একো নিদিওঁ, আপোনালোক দিনত আহক। তেখেতে কৈছে ইমানখিনি বাৰে বাৰে আহিব আমি নোৱাৰোঁ, আমাৰ হাতত ইমান সময় নাই, আমি একেটা কেছত ইমান লাগি থাকিব নোৱাৰোঁ বুলি ক'লে। তাৰপিছত আমি কৈছোঁ দিনত আহক, তেতিয়া সোধ-পোছ কৰিব বুলি ক'লোঁ। তাৰপিছত নাই দিনত নহ'ব, এতিয়াই দিবই লাগিব বুলি কৈছে আৰু। পূৰা মদ চদ খাই আহিছে। অভদ্ৰামী কৰিছে পৰিয়ালৰ লগত। অভদ্ৰামী সেনেকৈ যি টি বকি আছে আৰু তেখেতে। তাৰপিছত কি হ'ল? ৰাতি অহাৰ কাৰণে আমি ভয় খাইছোঁ, কাৰণ আগতো এনেকৈ ৰাতি আহি লৈ পিনে আজি ককাই কেনেকৈ অৱস্থা কৰিলে, পংগু কৰি দিলে, ভৰি এখন কাটি পেলাবলগীয়া হ'ল। সেইটো কাৰণে আমি ভয় খাইছোঁ। পিছত কেনেকৈ তেওঁ ওলাই গ'ল? পিছত আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ আৰু আজি যাওক বুলি। তাৰপিছত তেখেতৰ লগত অহা দুজনমান আছিলে, সেইকেইজনে টানি মেলি লৈ গৈছে আৰু। ঘোচ দিব পৰা নাই, টানি মেলি লৈ গৈছে। আমি ভিডিঅ' কৰি থৈছোঁ বাৰু গোটেইখিনি। এতিয়া আৰক্ষী সঞ্চালক প্ৰধান বা মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? হয়, এনেকুৱা হ'লেতো নহ'ব। আৰক্ষীৰ ওপৰত আমি বিশ্বাস এটা ৰাখিছিলোঁ, কিন্তু এনেকুৱা হ'লে আমি কাক সহায় খুজি যাম? কিবা প্ৰব্লেম হ'লে সহায় খুজিবলগীয়া আমাৰ নাই আৰু এতিয়া। অকল চিআইজনে মদ খাই আছিলে নে বাকী কেইজনো খাই আছিলে? নাই, বাকী কেইজনো খাই আছিলে। তাৰপিছত এইটো লেডিজ, আমাৰ ঘৰত লেডিজ আছে, এতিয়া লেডিজ পুলিচো লগত অহা নাই। কিমানজন আহিছিল? ভিতৰত এজনে সোমালে, বাকীকেইজনে বাহিৰতে ৰখি আছিলে। যোৱা নিশা এজন পুলিচ বিষয়া আহি, তেখেতে চিআই বুলি কৈছে, চিআইজন আহি গ'লে মানে খুব অভদ্ৰামী কৰিছে আৰু মদ খাই আহিছে। মদ খাই আহি আমাক কৈছে আপোনালোকৰ এই কেছৰ বিষয়ে ষ্টেটমেণ্ট ল'ম। তেতিয়া মই ক'লোঁ যে আজি নিদিওঁ, দিনত আহিব, দিনত দিম বুলি ক'লোঁ। তেতিয়া খুব বেয়াকৈ কৈছে মানে, নাই আমি সদায় আহিব নোৱাৰোঁ, আমি তেখেতটো এদিনেই আহিছে বাৰু, আমি আহিব নোৱাৰোঁ, গৈ গ'লে থানাত দিবগৈ বুলি কৈছে আৰু দাবী ধমকি দিছে কিছুমান। আৰু মদ খাই মানে ইমানেই মাতাল হৈ আহিছে নহয়, আৰু ৰাতিখন আহিছে। তাৰপিছত পুলিচৰ ওপৰত আমি কি বিশ্বাস ৰাখিম? তেখেতলোকে এদিন এনেকৈ আহি, সেই অফিচাৰজনো বহুত মদ খাই আহিছিলে, যোনজনে ইয়াক গুলীবিদ্ধ কৰিলে, তেনেকুৱা কৰিলে, আজি এইটো অৱস্থা কৰিলে। তেখেতো মদ খাই আহি এনেকুৱাই হৈ আহিছিলে। সেইকাৰণে আমি ভয়তে ক'লোঁ আজি ষ্টেটমেণ্ট নিদিওঁ বুলি। সেইটো বিষয় লৈ তেখেতে একদম পূৰা গালি গালাজ কৰি বাহিৰলৈ ওলাই গৈছে, তেনেকুৱা ধৰণৰ। আৰু এটা কথা, আমি আৰক্ষীৰ ওপৰত ইমান বিশ্বাস কৰোঁ, ইমান হেৰি কৰোঁ, তেখেতলোকে যদি এনেকুৱা ধৰণৰ কৰে, আমি কাক বিশ্বাস কৰিম? সেয়াই আৰু। কেইজন পুলিচ আহিছিল? পুলিচ আহিছিলে 4-5জনমান। তেখেতলোকে হেৰি বুলি ক'লে, এই নেমুগুৰি বুলি ক'লে, চিআই বুলি ক'লে। ক'ৰ হয় ইমান বিশেষকৈ নাজানো বাৰু। মহিলা পুলিচ আছিলে? মহিলা পুলিচ নাই। আপোনালোকৰ ঘৰত কোন কোন আছিলে? মই আছিলোঁ, ভণ্টি আছিলে, মা, দেউতা, ভাইটি, মানুহজন আছে। এতিয়া কি আহ্বান জনাব? চৰকাৰলৈ আৰু জিপি সিং ডাঙৰীয়াক এটা আহ্বান জনাম যে তেনেকুৱা পুলিচ বিষয়া যাতে ৰাখিব নালাগে, মদ খাই আহি অভদ্ৰামী কৰে। আৰু এই বিষয়টোলৈ একো তদন্ত নকৰাকৈ যে এনেই গুলীয়ালে, ইমানখিনি কৰিলে, তাৰ উচিত বিচাৰ লাগে, আমাক সেইটোৱে বিচাৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ।
বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।